মোহন বাল্মীকি না মেরে তো জানে বাল্মীকি না মেরে তো জানে পয়লা গোয়া ভিতর রাম হরি রাম হরি বুলা নিরন্তর রাম হরি রাম হরি বুলা নিরন্তর মা নিখাত প্ৰতিষ্ঠান তমং গমং শাস্তি সমাস যত প্ৰঞ্চ মিথুনা দেৱকং অৱধিহি কামমোহিত। বোধ গান প্ৰাপ্তিৰ পাছত আমি ৰামায়ণ কৰিলোঁ ৰচনা। জানো ভালদৰে যুগে যুগে ই হৈ ৰ'ব মনীষীসকলৰ বাবে এক অন্তহীন উৎকণ্ঠাৰ বিষয়। কিন্তু যুগৰ বলেৰে জানিব পাৰিছোঁ ৰঘু মনীষী ৰামচন্দ্ৰই মনুষ্য লীলাৰ অৱসানৰ হেতু কৰিব কৰ্তব্য নিজৰ। প্ৰথমে বিসৰ্জিব দেৱী জানকীক অৰণ্যৰ মাজে। স্বামীৰ দ্বাৰা বৰ্জিতা সীতা দেৱীয়ে হেৰুৱাব মনৰ স্থিৰতা। সেই সময়ত সেই নিসহায় অবলা নাৰী আমিয়েই হ'ম একমাত্ৰ সান্ত্বনা। যাওঁ এবে সীতাৰ শোকাকুল বিভ্ৰান্তৰ অস্থিৰ মনক সান্ত্বনাৰ বাণীৰে উজ্জীৱিত কৰাৰ লগতে নিজকে কৰোগৈ প্ৰস্তুত। তাৰ পাছত ৰামায়ণৰ পৰৱৰ্তী ঘটনাৱলী কৰিম পৰ্যবেক্ষণ। গুরুর গৃহে চলি যাই দেখি দেখো মন গুরু গৃহে চলি যাই দেখি দেখো মন হেন জানি নৰলোকে ধিয়ান কাম পাতকচা ৰোষ ডাকি বোলা ৰাম ৰাম পাতকচা ৰোষ
নমস্তে অস্তু মহামায়ে শ্রীপীঠে সুরপূজিতে যশুং দেহি বিদ্যা দেহি শক্তি দেহি নমস্তুতে কল্যাণ মস্ত উঠা বাচাহত এতিয়া দুয়ো নিজ নিজ আসন গ্ৰহণ কৰা ভাল গুৰুদেৱ। বাৰু বাচাহত মই শিকোৱা শ্লোকবোৰ তোমালোকৰ মনত আছেনে আছে গুৰুদেৱ। ল'ব গোৱাচোন তুমি ভাল গুৰুদেৱ। ধিক বলং ক্ষেত্ৰিয় বলং ব্ৰহ্ম তেজো বলং বলম একনে ব্ৰহ্মা দৰ্তেন সৰ্বস্যানি হস্তানি মে। বাহ ল'ব তুমি দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা বাৰু কুশ তুমি গোৱাচোন ভাল গুৰুদেৱ। তদ্গত পচনিং হংস প্ৰসন্ন মন্দিৰ নাঞ্চং তপুসং তপুমসং সমস্তপু দেদেব্য ব্ৰহ্মত্ব কাৰণম। বাহ তুমিও দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা বাৰু কুশ কোৱাচোন এই কথাষাৰ কোনে কৈছিল মহাৰথী বিশ্বামিত্ৰই গুৰুদেৱ। হয় বাচা মহৰ্ষি বিশ্বামিত্ৰই কৈছিল বাৰু ল'ব কোৱাচোন মহৰ্ষি বিশ্বামিত্ৰ মুনিয়ে এই কথাষাৰ কেতিয়া কৈছিল বশিষ্ঠ মুনিৰ লগত যুদ্ধত পৰাজিত হয় গুৰুদেৱ। বৈশিষ্ট্য মুনিৰ লগত যুদ্ধত পৰাজিত হয় বাৰু কুশ কোৱাচোন এয়া ৰামায়ণৰ কোন কাণ্ডৰ কথা বাল্যকাণ্ড ৰামায়ণৰ কথা নহয়নে গুৰুদেৱ? হয় বাচা বাল্যকাণ্ড ৰামায়ণৰ কথা তোমালোকে সুন্দৰকৈ মনত ৰাখিছা এতিয়া যদি তোমালোকৰ কিবা প্ৰশ্ন আছে মোক সুধিব পাৰা তেনেহলে কওকচোন গুৰুদেৱ। ৰামচন্দ্ৰ কাৰ পিতা? ৰামচন্দ্ৰ যিহেতু ৰজা ৰজা সকলোৰে পিতা আমাৰ আইৰো পিতা নি গুৰুদেৱ? তোমালোকৰ বাৰু বাচাহত তোমালোকে এইবিলাক কথা পাছত জানিবা এতিয়া তোমালোক হলা ক্ষেত্ৰীয়ৰ কুলোত্থ গতিকে শাস্ত্ৰ অধ্যয়নৰ লগতে যুদ্ধাৰী কৌশলসমূহ তোমালোকৰ শিকাটো অতি প্ৰয়োজন সেইহেতু মই অতদিনে তোমালোকক যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছোঁ তোমালোকে আজি পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব প্ৰথমে মই দেখুওৱা ধনুবিদ্যা তোমালোকে প্ৰদৰ্শন কৰা ভাল গুৰুদেৱ। যোৱা বাচাহত উঠা বাচাহত যোৱা সুন্দৰ বাচাহত সুন্দৰ সুন্দৰ বাচাহত তোমালোকে সুন্দৰকৈ প্ৰদৰ্শন কৰিছা আজি মই তোমালোকক বাহু যুদ্ধৰ কেইটামান কৌশল দেখুৱাম তোমালোকে ভালদৰে আয়ত্ত কৰি মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা ভাল গুৰুদেৱ। বাচাহত এতিয়া তোমালোকে চেষ্টা কৰাচোন ভাল গুৰুদেৱ। যোৱা বাচাহত
নিজৰ বাচা। তোমালোকে গভীৰ নিষ্ঠাৰে সকলো বিদ্যা গ্ৰহণ কৰি গুৰুৰ হৃদয় জয় কৰিব পাৰিছা। মোৰ বিশ্বাস তোমালোকো হৈ পৰিবা এই জগতৰ একোজন মহান যোদ্ধা। গতিকে যোৱা বাচাহত কুটিৰত গৈ খন্তেক বিশ্ৰাম কৰাগৈ। ভাল গুৰুদেৱ। যোৱা বাচাহত। আশ্চৰ্য! সামান্য দুটি শিশুৱে ক'ত পালে এনে অসীম বিক্ৰম। এবাৰ মাত্ৰ দেখুৱাই দিলেই কাৰ্য কৰে ৰূপায়ণ। মই পাহৰিছোৱেই, নহয় এওঁলোক সামান্য মানৱ। প্ৰভু শ্ৰীৰামচন্দ্ৰৰ ৰক্ত যাৰ হিৰে হিৰে হয় প্ৰবাহিত, জানকী ৰাখিক যাৰ শিৰৰ ভূষণ, তেনে ক্ষেত্ৰত আছে জানো কিবা অসম্ভৱৰ কাৰণ? ধন্য বাল্মীকি, ধন্য তোমাৰ জীৱন। যাওঁ এবে, নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। এই দৃশ্যটোৰ পাছতেই